Hi everyone, welcome to my new video. আজি আপোনালোকৰ ওচৰলৈকে আকৌ এটা অকণমানি পাৰ্চেল আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। আচলতে এই প্ৰডাক্টটো মই মিছোৰ পৰা লৈছোঁ আৰু প্ৰডাক্টটো দেখি কিনে মোৰ মানে খুব ভাল লাগিলে। লগতে মানে প্ৰাইচটো একেবাৰে কম আৰু সেইকাৰণে মই এই প্ৰডাক্টটো আনিলোঁ। অকণমান আগত আহি পাইছে পাৰ্চেলটো আৰু ভাবিছোঁ আপোনালোকৰ লগত একেলগে আনবক্সিং কৰোঁ। আহকচোন তেনেহ'লে চাওঁ ইয়াৰ ভিতৰটো কি আছে। বলক এতিয়া একেলগে পাৰ্চেলটো আনবক্সিং কৰোঁ আৰু আপোনালোকে চাগে মোৰ এক্সাইটমেণ্ট দেখি গমে পাইছে নহয়নে কিমান ধুনীয়া প্ৰডাক্ট হ'ব। আচলতে মানে কি দামটো কিমান হয় সেইটো নহয়, কিছুমান প্ৰডাক্ট এনেও মানে দেখিলে ভাল লাগে নহয়নে বাৰু। আৰু মিছোত মানে খুব ধুনীয়া ধুনীয়া প্ৰডাক্টবোৰ পায় আৰু কম প্ৰাইচতে পায়, সেইকাৰণে মাজে মাজে কিছুমান প্ৰডাক্ট মানে লৈ থকা হয় আৰু। কিন্তু ঘৰ সজোৱা সামগ্ৰী মানে বহুত কমেই লোৱা হয়। এইখন লৈছোঁ আৰু ইয়াৰ আগত আৰু এটা এনেকুৱা পেইণ্টিঙৰ ছেট আপোনালোকক দেখুৱাইছিলোঁ নহয়নে। যিহেতু মই ঘৰ সজোৱা সামগ্ৰী কিছুমান নিজেও বনাওঁ, সেইকাৰণে মানে বেছিকৈ কিনা নহয়। কিন্তু মানে এইকেইখন দেখি মোৰ ইমান ভাল লাগিলে আৰু প্ৰাইচটো মানে একেবাৰে কম আছিলে, সেইকাৰণে মই অৰ্ডাৰ কৰিলোঁ। আৰু এইখনো মানে তিনিখন থকা এটা ছেট হয় আৰু খুব ধুনীয়া হয় বেছি, মানে আপোনালোকে দেখিলে গম পাব আৰু কিমান ধুনীয়া হয়। ইয়াত চাওকচোন ইমান ধুনীয়া হয়নে, ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। পলিথিনটোৰ ভিতৰতে ইমান ধুনীয়া লাগিছে আৰু যেতিয়া পলিথিনটোৰ পৰা উলিয়াই অনা হ'ব তেতিয়া যে কিমান ধুনীয়া হ'ব নহয়নে। মানে কেমেৰাত কিমানখিনি আহিছে মই নাজানো, কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া হয়। মানে মোৰ খুব বেছি ভাল লাগিছে আৰু আমাৰ মাহঁতৰো ভাল লাগিছে। মানে আমি ভবা নাছিলোঁ যে ইমান কম প্ৰাইচত ইমান ধুনীয়া এটা মানে প্ৰডাক্ট আহিব আৰু। এতিয়া আপোনালোকক মই পেইণ্টিংকেইখন একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইকেইখন হৈছে অকণমান সৰু চাইজৰ, এইকেইখন মানে ছাইডত থাকিব দুটা ছাইডে আৰু ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওকচোন পেইণ্টিংখন কিমান ধুনীয়া, মানে ফিনিচিংটো কিমান ধুনীয়া চাওকচোন, একেবাৰে মানে মৰম লগা নহয়নে বাৰু। লগতে ইয়াৰ MDF বৰ্ডখনৰ কোৱালিটিটো খুব ধুনীয়া হয়, মানে দাম ৱাইজ ঠিকে আছে আৰু লগতে এনেকুৱা ডাবল চাইডেড টেপ দিছে। আৰু এইফালে চাওক ডাঙৰখন দেখুৱাই দিছোঁ একেলগে, এইখন হৈছে ৰাধা কৃষ্ণ। এইখনো চাওকচোন কিমান ধুনীয়া ফিনিচিং নহয়নে বাৰু, একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু লগতে এইখন অকণমান ডাঙৰো হয় চাইজত, এইখন মানে মাজত থাকিব আৰু বাকী দুখন চাইডত থাকিব। এনেকৈ মানে চুই চাই ভাল লাগিছে আৰু বহুত ধুনীয়া হয়, মানে একদম মানে চফ্ট আৰু পেইণ্টিংখন। আৰু লগতে এনেকৈ ডাবল চাইডেড টেপ ইয়াতো দিছে আৰু ইয়াৰো মানে কোৱালিটিটো খুব ধুনীয়া হয়। অকণমান পিছতে মই ৱালত লগাম আৰু আপোনালোকক দেখুৱাই দিম। আপোনালোকেও যদিহে ল'ব বিচাৰে ল'ব পাৰিব, খুব ধুনীয়া হয়, মানে দাম ৱাইজ কৈছোঁ আৰু বহুত ধুনীয়া হয় মানে। এয়া মই আপোনালোকক এনেকৈ এবাৰ মানে বেক কেমেৰা দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়া নহয়নে বাৰু, দেখিয়ে মানে মৰম লাগিছে নহয়নে পেইণ্টিং কেইখন। আহকচোন এতিয়া মানে ৱালত পেইণ্টিং কেইখন লগাওঁ আৰু ৱালত লগালেনো কেনেকুৱা লাগে চাওঁ আহক। এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম মানে কি আৰু মই থাকোঁ ইয়াতে আৰু ৰুমটো মানে যথেষ্ট পুৰণা হৈছে, কাৰণ ৰংবোৰ মানে পুৰণা হৈছে। তথাপিও ভাবিছোঁ ৱালখনত কিজানি লগালে অকণমান ধুনীয়া লাগে আৰু এইখিনি ঠাইতে মই লগাম মানে পেইণ্টিংটো। আহকচোন এতিয়া পেইণ্টিংটো লগাই লওঁ ইয়াতে আৰু তাৰপিছতে ৱালখন কেনেকুৱা লাগে চাওঁ আহক। এয়া চাওকচোন মই ৱালত লগাই দিলোঁ, চাওকচোন ৱালখন কিমান ধুনীয়া লাগিছে নহয়নে। আমাৰ ঘৰৰ বৰিং ৱালখন কিমান ধুনীয়া কৰি দিলে এই পেইণ্টিং কেইখনে। আপোনালোকেও যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব, কম প্ৰাইচতে মানে বহুত ধুনীয়া প্ৰডাক্ট হয় এইটো। আৰু যদিহে ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্টত মানে লিংকটো লাগে বুলি কমেণ্ট কৰিব, মই তেতিয়া আৰু লিংকটো দি দিম। একদম মানে কম প্ৰাইচত কৈছোঁ নহয়, বহুত কম প্ৰাইচতে পাব আৰু খুব ধুনীয়া মানে প্ৰাইচ ৱাইজ মানে বহুত ধুনীয়া হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই।